আদালতত হাজিৰ USTMৰ আচাৰ্য মহবুবুল হকক। তেজপুৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰোৱাৰ সময়ত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ মহবুবুল হকৰ। কিবা ক'ব নেকি? কিবা ক'ব নেকি? কিবা ক'ব নেকি? কিবা ক'ব? আপোনালোকৰ ল'ৰা ছোৱালীক USTMত পঠাওক, ভাল মানুহ বনাওক। খুব ভাল ইউনিভাৰ্চিটি, খুব ভাল ইউনিভাৰ্চিটি। হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত ৰুজু হোৱা 55/2025 নম্বৰৰ গোচৰৰ বিপৰীতে গ্ৰেফতাৰ কৰা হৈছে মহবুবুল হকক। ভাৰতীয় ন্যায় সংহিতাৰ 111-4/316-5/316-3 আৰু দ্য পাব্লিক এক্সামিনেশ্যন প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এক্ট 2024ৰ 11(1) ধাৰাত ঢেকিয়াজুলি থানাত গোচৰ ৰুজু হৈছে মহবুবুল হকৰ বিৰুদ্ধে। এডভোকেট যিজনে আৰ্গু কৰিব তেওঁ হাইকোৰ্টৰ পৰা আহি আছে। ছাৰক আমি ক'লোঁ যে অলপ সময় লাগে, সেইটোৱে ছাৰে দিছে অলপ সময়। এইটোৰ বিষয়ে আজি হ'ব আৰ্গুমেণ্টটো আজি হ'ব আৰু হিয়াৰিঙো আপোনাৰ অৰ্ডাৰো দি দিব অনাৰেবল কোৰ্টে আজি দিব। এই কথাখিনিতো আমি যদি তেওঁ আহি আৰ্গুমেণ্ট কৰে আৰু যোনটো বিচাৰ হৈ থাকে মানে অনাৰেবল কোৰ্টে যি বিচাৰে গ্ৰাউণ্ডখিনি চাব, চাই চিতি কৰিব আৰু হয়তো তেওঁক ৰিমাণ্ড দিব পাৰে, হয়তো জামিনো দিব পাৰে। আমি আশা কৰিছোঁ জামিনো দিব পাৰে। এইটো কেছত ইয়াত কিছুমান কথা আছে, আইনফুলি কথা আছে, যেনেকুৱা আপোনাৰ হাইকোৰ্টে কৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে যিবিলাক নোটিচ দিয়া হয় একদম প্ৰপাৰ টাইপ অফ নোটিচ চাৰ্ভ হ'ব লাগিব। নোটিচখিনি আপোনাৰ এই খালি প্ৰিণ্টেড ফৰ্মত দিলে নহ'ব, তেওঁ গোটেই ডিটেইলছত দিব লাগিব এই বিষয়ে। সেইটো ডিটেইলছত দেখা। দ্বিতীয়তে আমাৰ গুৱাহাটীৰ অনাৰেবল হাইকোৰ্টে এষাৰ কথা কৈছে যে ফ্ৰিকুৱেণ্টলি এৰেষ্ট কৰিব নোৱাৰে, ফ্ৰিকুৱেণ্টলি এইটো কেছত ওলোৱাৰ পিছত সেইটো কেছত ধৰি সোমাই দিম, এইটো কথা কৰিব নোৱাৰে। সেইকাৰণে নোৱাৰে যে যদি আছে আপোনালোকে ডিটেইলছত কোৰ্টক জনাওক যে ইমানখিনি কেছ অল আছামত আছে, অল আছামত এতিয়ালৈকে ইমানটা কেছ আছে, কিন্তু সেই বুলি যে আপুনি এইটো কেছত জামিন দিব আৰু লগে লগে বেলেগ কেছ এটা ধৰি সোমাই দিব, এই কথাটো আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে এখন জাজমেণ্টত দিছে। কিন্তু এইবিলাক সম্ভৱ আমাৰ কোৰ্টে চালি জাৰি চাব, তেওঁ যিহেতু ন্যায়াধীশ হয়, চাব, চাই চিতি তেওঁৰ অৰ্ডাৰটো দিব, যোনপিনে যদি ফেভাৰেবল হৈ দিব আৰু নহ'লে যদি আপোনাৰ হ'ব জুডিচিয়েল কাষ্টডিত আকৌ পঠাব পাৰে বা ৰিমাণ্ড বিচাৰি ৰিমাণ্ডত দিব পাৰে বা বেইল এলাউ কৰিব পাৰে। এইটোতো অনাৰেবল কোৰ্টৰ ওপৰত, আমাৰ কাম হৈ গ'ল আমি তৰ্ক কৰা, আমাৰ আৰ্গুমেণ্ট। ঠিক আছে, তেওঁ অংশুমান আমি তেজপুৰৰ হয়, তেওঁ অহাত দেৰি হৈছে কাৰণে আমাক আহিছে, যিজন তেওঁলোকৰ মানুহখিনি আহিছে তেওঁলোকে আমাক কৈছে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি কৰিছোঁ। নো কমেন্টস এট দিস স্টেজ, কাৰণ সাব জুডিচ হৈ আছে, তেখেতক আজি প্ৰডিউচ কৰা হৈছে। চ' আমি যিখিনি ক'ব লগা হৈছে আদালতৰ সন্মুখত প্লেচ কৰা হৈছে, তেখেতে যি নিৰ্ণয় দিয়ে আমি ৰখি আছো সেইটোৰ বাবে। থেংক ইউ।